অংকুৰণ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 ফেব্ৰুৱাৰী। 4 ফেব্ৰুৱাৰীৰ দিনটো আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। খবৰসমূহ জনাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। প্ৰথম খবৰটো ওলাই আহিছে আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। প্ৰথম খবৰটো আপোনালোকক দিব বিচাৰিছোঁ চৰকাৰী ঘৰ নোপোৱা ব্যক্তিসকলৰ বাবে। যিসকলে PMAY ঘৰ লাভ কৰা নাই তেওঁলোকে কেনেকৈ লাভ কৰিব বা কেতিয়াকৈ লাভ কৰিব সেই সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছিল সেই সম্পৰ্কে জানিব পাৰিব। আপুনি PMAY ঘৰ লাভ কৰা নাই নেকি বা আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰা নাই নেকি? ৰাজ্যত নতুনকৈ লাভ কৰিব 30 লাখ পৰিয়ালে PMAY ঘৰ। কিন্তু কি কৰিব লাগিব? চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। এই ভাল খবৰ কি আপুনি জানিব পাৰিব। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। আপোনাৰ লিষ্টত নাম আছে নাই কেনেকৈ জানিব পাৰিব? নতুনকৈ আৰু 30 লাখ মানুহে জিঅ'টেক কৰিছে বা জিঅ'টেক কৰিছিল। আপুনিও তাৰ ভিতৰত পৰি আছে। যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই, প্ৰস্তুত কৰিব নতুন হিতাধিকাৰী তালিকা। নিশ্চয় আপুনি গম পাইছে যদি অন্তৰ্ভুক্ত হৈছে আপোনাৰ 30 লাখৰ ভিতৰত পৰিব। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ বাবে। এই সম্পৰ্কে কৈছিল হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাঙৰ মন্তব্য আগবঢ়াইছে। এই সম্পৰ্কে মই আপোনালোকক জনালোঁ। নেক্সট খবৰটো দিব বিচাৰিছোঁ আপোনালোকৰ বাবে। যদি আপুনি এগৰাকী নিবনুৱা বা আপোনালোকৰ ঘৰত নিবনুৱা আছে তেন্তে 72 ঘণ্টাৰ পিছতে আপোনালোকৰ একাউণ্টত সোমাব 1 লাখ টকা। কিন্তু কেনেকৈ কোনখন আঁচনিৰ জৰিয়তে আপুনি সম্পূৰ্ণ জানিবৰ বাবে মোৰ ভিডিঅ'টো কমপ্লিট কৰিব লাগিব। 1 লাখ কোনে লাভ কৰিব বা কেনেকৈ লাভ কৰিব আহক আমি আগৰ কথাখিনি আপোনালোকক জানো। বন্ধু বান্ধৱীসকল অপেক্ষাৰ অন্তত আৰু 72 ঘণ্টা আছে আপোনালোকৰ হাতত। ৰাজ্যৰ নিবনুৱা মুখ্যমন্ত্ৰীয়ে বিৰিঙাব হাঁহি। নিশ্চয় আপুনি জানিব পাৰিছে ৰাজ্যত মুখ্যমন্ত্ৰীয়ে বিৰিঙাইছে হাঁহি। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখকৈ টকা। সাজু হওক আপুনিও বা সাজু হওক যদি আপুনি এগৰাকী হিতাধিকাৰী। যদি কোনখন আঁচনিৰ জৰিয়তে লাভ কৰিব? ৭৫,০০০ যুৱকে পাব চৰকাৰৰ পৰা 2 লাখকৈ টকা। কিন্তু কোনখন আঁচনিৰ জৰিয়তে? 6 ফেব্ৰুৱাৰীত চৰকাৰে দিব 1 লাখকৈ টকা। নিশ্চয় আপোনাৰ মনত প্ৰশ্ন হৈছে কোনখন আঁচনি? প্ৰথম কিস্তিত 1 লাখ টকা দিব নিবনুৱাসকলক বা নিবনুৱাসকলে লাভ কৰিব। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে CM AAA আঁচনিত আবেদন কৰা যুৱক যুৱতীসকলে শীঘ্ৰেই লাভ কৰিব। অৰ্থাৎ 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAAৰ ধন। নিশ্চয় আপুনি জানিব পাৰিছে। নেক্সট খবৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ অৰুণোদয় আঁচনিখনৰ ওপৰত। অৰুণোদয় আঁচনিৰ একাউণ্টত টকা পাবলৈ অৰ্থাৎ আপুনি 20 ফেব্ৰুৱাৰী তাৰিখে টকা লাভ কৰিবলৈ অৰ্থাৎ 8,000 টকা আপুনি লাভ কৰিবৰ বাবে আপোনালোকৰ একাউণ্টত DBT লিংক থকাটো অৰ্থাৎ DBT লিংক থকাটো বাধ্যতামূলক। এই DBT কি এই সম্পৰ্কে মই আপোনালোকক জনাম। আপুনি ভিডিঅ'টো অলপো স্কিপ নকৰিব। বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ মাধ্যমেৰে সুধি আছিল, মই আপোনালোকক জনাম। DBT হৈছে DBT ডাইৰেক্ট বেনিফিচাৰী ট্ৰেন্সফাৰ। অৰ্থাৎ অসম চৰকাৰেই হওক ভাৰত চৰকাৰেই হওক যিখিনি টকা আপোনালোকক প্ৰদান কৰে সেই টকাসমূহ DBTৰ মাধ্যমেৰে প্ৰদান কৰে। এতিয়া DBT মাধ্যমটো হৈছে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক। যদিহে আপোনালোকৰ একাউণ্টৰ লগত বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক হৈ আছে তেতিয়া আপোনালোকক অসম চৰকাৰে অৰ্থাৎ আধাৰ মোডৰ জৰিয়তে আপোনালোকক টকাসমূহ প্ৰদান কৰে। সেই টকাসমূহ আপোনালোকে DBTৰ মাধ্যমেৰে লাভ কৰিবৰ বাবে সক্ষম হ'ব। নিশ্চয় আপুনি গম পালে। এতিয়া মই সাধাৰণভাৱে যদি আপোনালোকক বুজাই দিওঁ DBT হৈছে অৰ্থাৎ আধাৰটো যদি আপোনাৰ বেংকৰ লগত লিংক হৈ থাকে সেইটোৱেই হৈছে এটা DBT মাধ্যম। অৰ্থাৎ আধাৰটো যদি
বেংকৰ লগত লিংক হৈ থাকে তেতিয়াহে আপোনালোকে 8,000 টকাটো লাভ কৰিবৰ বাবে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকাটো লাভ কৰিবৰ বাবে সক্ষম হ'ব। নিশ্চয় আপুনি গম পাইছে। ইয়াৰ মাজতো যদি আপোনাৰ কিবা কনফিউজন ৰৈ আছে বা প্ৰশ্ন ৰৈ আছে আপুনি সুধিব পাৰে। এতিয়া নেক্সট খবৰটো আলোচনা কৰোঁ। নেক্সট খবৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ। নিশ্চয় আপোনালোকৰ হাতত এখন আধাৰ কাৰ্ড আছে। সেই আধাৰ কাৰ্ডৰ জৰিয়তে বা আধাৰ কাৰ্ডখন আপুনি নিজৰ মোবাইলতে কেনেদৰে আপুনি সংস্কৰণ কৰিব সেই সম্পৰ্কে জানিব পাৰিব। 28 জানুৱাৰী তাৰিখে মুকলি হৈছে নতুন আধাৰ এপ। এই নতুন আধাৰ এপৰ জৰিয়তে আপুনি পুনৰ সংস্কৰণ কৰিব পাৰিব, অৰ্থাৎ সাল সলনি কৰিব পাৰিব নিজৰ মোবাইল নাম্বাৰ, নিজৰ ঠিকনা বা আপোনাৰ যদি কিবা নিজৰ নামটো ভুল হৈ আছে তেতিয়াহ'লে আপুনি নিজৰ মোবাইলতে অতি সহজতে বায়'মেট্ৰিক দি পেলাই মোবাইল নাম্বাৰ ঠিক কৰিব পাৰিব। আপুনি ঠিক কৰিব পাৰিব আপোনাৰ নিজৰ ঠিকনা। বন্ধু বান্ধৱীসকল, যদি আপুনি কেনেদৰে কৰিব লাগে সেই সম্পৰ্কে নাজানে বা নতুন আধাৰ এপটো কি সেই সম্পৰ্কে নাজানে তেন্তে আপুনি মোক কমেণ্ট কৰিব। মই আপোনালোকক পুনৰ নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক জনাম। এই বেনাৰখন আপোনালোকক পঢ়ি শুনাইছোঁ তেতিয়া আপোনালোকে স্পষ্ট হ'ব। ইয়াত লেখা আছে যে 28 জানুৱাৰীত মুকলি হ'ল নতুন আধাৰ এপ। আধাৰ পুনৰ সংস্কৰণৰ এইটোত উপলব্ধ হ'ল বা বহুতো বৈশিষ্ট্য, সকলো বৈশিষ্ট্য যেনে ধৰক সহজ হৈ পৰিল আপোনাৰ মোবাইল নাম্বাৰ আৰু ঠিকনা সলনি কৰাটো। আধাৰ কাৰ্ড লগত লৈ ফুৰাৰ কোনো আপোনাৰ প্ৰয়োজন নাই। নতুন আধাৰ এপটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে মোবাইলৰ জৰিয়তে নিজকে চিনাক্ত কৰাৰ লগতে অন্য ব্যক্তিৰ তথ্যও লুকুৱাই ৰাখিব পাৰিব। নিশ্চয় আপুনি জানিব পাৰিছে। বন্ধু বান্ধৱীসকল, আজি এইখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে বা আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰ ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে